নমস্কাৰ তোমালোক সকলোকে বিশ্ব লাৰ্নিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি পাৰ্ট বি ইকনমিক্সৰ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ পাৰ্ট বি অৰ্থাৎ ইকনমিক্সৰ ভাৰতৰ অৰ্থনৈতিক উন্নয়ন এই কিতাপখনৰ পৰা কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন লং কুৱেশ্যন আমি আজি ডিসকাশন কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি পাৰ্ট 8 ফাৰ্ষ্ট পাৰ্টৰ সমষ্টিবাদী অৰ্থবিজ্ঞান কিতাপখনৰ কেইটামান লং কুৱেশ্যন ডিসকাশন কৰিছিলো। আজি আমি পাৰ্ট বিত সেকেন্ড পাৰ্ট অৰ্থাৎ ভাৰতৰ অৰ্থনৈতিক উন্নয়ন এই কিতাপখনৰ আমি কিছুমান লং কুৱেশ্যন ডিসকাশন কৰিম আৰু এই লং কুৱেশ্যন কিটা তোমালোক আহিবলগীয়া যোনটো 2026 চনৰ ফাইনেল এক্সাম এইচএছ সেকেন্ড ইয়াৰৰ ইকনমিক্সৰ এই কুৱেশ্যন কিটাৰ বহুত গুৰুত্বপূৰ্ণ হব। সো তোমালোকে স্কিপ নকৰি কুৱেশ্যন গুটেই কিটা কুৱেশ্যন কৰিবলৈ বা ট্ৰাই কৰিবা আৰু এই কুৱেশ্যন কিটা স্কিপ নকৰিবা। 2026 চনৰ জুনে এবাৰ ফাইনেল দিবা হাই সেকেন্ডাৰী এই কুৱেশ্যন কিটা তোমালোকে পৰাপক্ষত গুটেই কুৱেশ্যন কিটাই স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাবা। সো আজি ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন ৰাখিছো লং কুৱেশ্যন 3 মাৰ্কস 4 মাৰ্কস 6 মাৰ্ক আৰু 8 মাৰ্কসৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সম্ভাৱনাটো বেছি আলোচনা কৰিছো। ফাৰ্ষ্ট কুৱেশ্যন এটা দিছো explain the condition of agriculture sector of India at the time of independence মানে স্বাধীনতাৰ সময়ত ভাৰতৰ কৃষি খণ্ডৰ অৱস্থাৰ বিষয়ে আলোচনা কৰা। স্বাধীনতাৰ সময়ত ভাৰতৰ কৃষি খণ্ডৰ অৱস্থা কেনেকুৱা ধৰণৰ আছিল বা স্বাধীনতাৰ সময়ত ভাৰতৰ কৃষি খণ্ডৰ সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিব। সো এই কুৱেশ্যনটো চাবা বহুত ইম্পৰ্টেন্ট এটা কুৱেশ্যন। নেক্সট কুৱেশ্যন বহুত এটা আৰু এটা ইম্পৰ্টেন্ট কুৱেশ্যন। এই কুৱেশ্যনটো মানে আহিয়ে থাকে প্ৰায় আৰু এবাৰ অহাৰো চান্স বহুত বেছি। সো চাবা ৰাইট লং টাৰ্ম গোলস অফ 5 ইয়াৰ প্লেন অফ ইণ্ডিয়া ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দীৰ্ঘম্যাদী লক্ষ্যসমূহ কি কি বা উদ্দেশ্যসমূহ কি কি। সো এইটো তোমালোকে 5 মাৰ্কস দি 5টা পইণ্ট চাবা তোমালোকে তাৰে যদি পৰীক্ষাত দুটা আহে 2 মাৰ্কস 3 মাৰ্কস তিনটা আহিলে তিনটা পইণ্ট লিখিবা 4টা হলে 4টা আৰু 5টা মিনিমাম 5টা তোমালোকে তাৰ এইমস টু চাবা পঞ্চবাৰ্ষিক পৰিকল্পনা ঠিক আছে। নেক্সট কুৱেশ্যন ৰাখিছো what is economic reforms explain the need for economic reforms in India অৰ্থনৈতিক সংস্কাৰ কি আৰু ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা। আমি জানো ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ কেতিয়া ষ্টাৰ্ট হৈছিল 1991 চন নহয়। সো এই অৰ্থনৈতিক সংস্কাৰৰ তোমাৰ অৰ্থনৈতিক সংস্কাৰ প্ৰয়োজনীয়তাসমূহ কি কি এটো কুৱেশ্যন চাবা লং কুৱেশ্যন। নেক্সট চাবা এই কুৱেশ্যনটো প্ৰায় ৰিপিট হৈয়ে থাকে বহুত ইম্পৰ্টেন্ট what is organic farming mention its merits and limitation মানে জৈৱিক কৃষি পদ্ধতি কি ইয়াৰ সুফল বা সুবিধাসমূহ আৰু সীমাবদ্ধতা বা ইয়াৰ অসুবিধাসমূহ তোমাৰ লিখিব লাগে। সো জৈৱিক কৃষি পদ্ধতি কি চাবা আৰু ইয়াৰ মিনিমাম 3টাকৈ সুবিধা আৰু 3টাকৈ সীমাবদ্ধতা তোমালোকে চাই লবা ঠিক আছে। সো নেক্সট কুৱেশ্যন বহুত ইম্পৰ্টেন্ট কুৱেশ্যন। নেক্সট define sustainable development discuss the main strategies for achieving sustainable development in India মানে বহনক্ষম উন্নয়নৰ সংজ্ঞা দিয়া আৰু ভাৰতত বহনক্ষম উন্নয়ন প্ৰাপ্তিৰ বাবে গ্ৰহণ কৰিবলগীয়া কৌশলসমূহ আলোচনা কৰা। সো ইয়াৰো মিনিমাম 5টা পইণ্ট চাই লবা তোমালোকে বহনক্ষম উন্নয়নৰ তোমালোকে সংজ্ঞা চাবা তাৰ লগতে ভাৰতৰ বহনক্ষম উন্নয়নৰ প্ৰাপ্তিৰ বাবে গ্ৰহণ কৰিবলগীয়া কৌশলসমূহ ইয়াৰে 5টা কৌশল তোমালোকে চাই যাবা ঠিক আছে। নেক্সট কুৱেশ্যন important question next to hoise define human capital differentiate between human and physical capital explain the indicators of human capital formation so মানৱ মূলধন কি মানৱ আৰু ভৌতিক মূলধনৰ পাৰ্থক্য লিখা চাই যাবা আৰু মানৱ মূলধন গঠনৰ উৎসসমূহ ব্যাখ্যা কৰা। এই যে মানৱ মূলধনৰ গঠনৰ উৎসসমূহ 5টা তোমালোকে উৎস চাই যাবা আৰু পৰীক্ষাত এনেকে দি দিয়ে যে তোমালোকৰ মেনশন কৰি দুটা বা তিনটা উৎস দি দিয়ে ধৰ শিক্ষা বা স্বাস্থ্য। সো শিক্ষা বা স্বাস্থ্যই মানৱ মূলধন গঠনৰ কেনেকুৱা উৎসসমূহৰ বিষয়ে ব্যাখ্যা কৰে। সো তোমালোকে মিনিমাম 5টা পইণ্ট চাই যাবা তাৰে শিক্ষা স্বাস্থ্য এই সেই উৎস দুটাৰ ওপৰত বহুত বেছিকৈ আহি থাকে। সো এইটো কুৱেশ্যন চাবা। নেক্সট কুৱেশ্যন 7 নম্বৰ কুৱেশ্যন দিছো what is agriculture marketing discuss the main defects of agriculture marketing in India mention steps taken by government to improve agriculture marketing in India মানে কৃষি বজাৰ ব্যৱস্থা কি ভাৰতৰ কৃষি বজাৰ ব্যৱস্থাৰ
ত্ৰুটিসমূহ বা দুখসমূহ আলোচনা কৰা আৰু কৃষি বজাৰ ব্যৱস্থা উন্নত কৰিবলৈ ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ কি বা পদক্ষেপসমূহ লিখা ইয়াতে ভাৰতৰ কৃষি বজাৰ ব্যৱস্থাৰ কি দুখ বা কি অসুবিধা বৰ্তমান সমস্যা হৈছে তাৰ 4টামান পইণ্ট চাই যাবা আৰু কৃষি ব্যৱস্থা উন্নত কৰিবৰ কাৰণে নিজৰ পদক্ষেপ বা ভাৰত চৰকাৰে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল তাৰো 4টা 5টামান পইণ্ট চাই যাবা সো এইকিটা চাই যাবা লং কোৱেশ্চন মানে তোমাৰ minimum 6 আৰু 8 মাৰ্কছৰ কাৰণে এইবোৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন আছে ৰাখিছো 8 নম্বৰ discuss the importance of credit for rural development write differences between formal and informal sources of rural credit মানে গ্ৰাম্য উন্নয়নৰ বাবে ঋণৰ ভূমিকাৰ প্ৰয়োজনীয়তা আলোচনা কৰা মানে গ্ৰাম্য উন্নয়নৰ ঋণৰ প্ৰয়োজনীয়তা কি তাৰ আলোচনা কৰা এটো 6 মাৰ্ক দিয়া আহে আৰু তাৰ লগতে 2 মাৰ্কছ দি আৰু এটা এড কৰি যে গ্ৰাম্য ঋণৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক উৎসৰ মাজৰ পাৰ্থক্য তিনটা ইয়াৰ পাৰ্থক্য চাই যাবা আৰু গ্ৰাম্য উন্নয়নৰ ঋণৰ প্ৰয়োজনীয়তা এটো 6 মিনিমাম 6 মাৰ্কৰ কাৰণে এটো তোমালোকে চাবা So next question 9 number question to rakhisu write down 4 similarities between India China and Pakistan's economy মানে ভাৰতবৰ্ষ চীন আৰু পাকিস্তানৰ অৰ্থনীতিৰ 4টা সাদৃশ্য উল্লেখ কৰা মিনিমাম 4টা চাই যাবা ঠিক আছে কি সাদৃশ্য আছে আমাৰ এই ভাৰতবৰ্ষ চীন আৰু পাকিস্তান অৰ্থনীতিৰ next question write a comparative note for India China Pakistan on the basis of demographic indicators and human development indicators এই human development indicators তো বহুত ইম্পৰ্টেন্ট যে তলৰ বিষয়ৰ ওপৰত ভাৰত চীন আৰু পাকিস্তানৰ এটা তুলনামূলক টুকা লিখা জনসাংখ্যিক গাঁথনি এই তিনিওখন দেশৰ জনসাংখ্যিক গাঁথনি কেনেকুৱা ধৰণৰ আছিল মানৱ উন্নয়নৰ নিৰ্দেশকসমূহ কি সো এটো চাই যাবা এটা সমূহ টুকা হিচাপে শৰ্ট নোট হিচাপে নেক্সট কোৱেশ্চন write a note on industrial policy resolutions 1956 মানে উদ্যোগিক নীতি প্ৰস্তাৱ 1956 ৰ বিষয়ে চাই যাবা মিনিমাম 4 মাৰ্কছৰ কাৰণে এটো কোৱেশ্চন ইম্পৰ্টেন্ট চাই যাবা এটো আহাৰ সম্ভাৱনা বহুত বেছি এই কোৱেশ্চন কিটা সো নেক্সট কোৱেশ্চন write an analytical note on the current environmental situation মানে ভাৰতবৰ্ষৰ বৰ্তমান পৰিবেশীয় অৱস্থা তথা সমস্যাৰ বিষয়ে এটা বিশ্লেষণাত্মক টুকা লিখা 6 মাৰ্ক তোমালোকে এই যে পৰিবেশ যেহেতু আমাৰ এতিয়া আমাৰ কোৱেশ্চনবোৰ পৰিবেশ বা এনভায়ৰনমেন্টৰ ৰিলেটেড কোৱেশ্চনবোৰ বহুত আহা দেখা যায় সো তোমালোকে এই পৰিবেশ ৰিলেটেড কোৱেশ্চনবোৰ চাবা যে অসমে কেনেকুৱা ধৰণৰ পৰিবেশ সমস্যাৰ সন্মুখীন হৈ আছে বা সেই সমস্যাসমূহ দূৰীকৰণৰ বাবে চৰকাৰে কি পদক্ষেপ ঘোষণা কৰিছে বা তোমাৰ মতামত কেনেকুৱা তুমি কি প্ৰকাৰে কৰিবা সো তাইছত বিভিন্ন ধৰণৰ ভূমি প্ৰদূষণ তোমাৰ মাটি প্ৰদূষণ এইবোৰ চাবা তোমালোকে তাইছত এইবোৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট পৰিবেশৰ ৰিলেটেড এটা টপিক কোৱেশ্চন তোমালোকৰ এৰাইজ হ'ব 4 মাৰ্কস ঠিক আছে নেক্সট কোৱেশ্চন What are the different causes of unemployment and poverty in India discuss? ভাৰতৰ নিবনুৱা আৰু দৰিদ্ৰতা সমস্যাৰ বিভিন্ন কাৰণবোৰ কি? ভাৰতৰ নিবনুৱা আৰু দৰিদ্ৰতা সমস্যাৰ বিভিন্ন কাৰণবোৰ কি কাৰণত দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা দেখা দিয়ে আৰু ইয়াৰ লগতে চাই যাবা এই নিবনুৱা আৰু দৰিদ্ৰতা সমস্যা দূৰীকৰণৰ বাবে চৰকাৰে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰে বা তোমাৰ নিজৰ মতামত কেনেকুৱা পদক্ষেপ ল'ব পাৰে আৰু দৰিদ্ৰতা দূৰীকৰণৰ বাবে মিনিমাম 4-5খন আঁচনি কি আঁচনি তোমাৰ ৰূপায়ণ কৰিছিল চৰকাৰে এই দৰিদ্ৰতা নিৰ্মূল কৰাৰ ক্ষেত্ৰত বা নিবনুৱা সমস্যা হ্ৰাস কৰাৰ ক্ষেত্ৰত কি আঁচনি তোমাৰ গ্ৰহণ কৰিছিল সো এই আঁচনি কিখনৰ বিষয়ে চাবা ৰিজন কিটাৰ লগতে কাৰণসমূহৰ লগতে তোমালোকৰ সেই দৰিদ্ৰতা নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে কেনেকুৱা ধৰণৰ পদক্ষেপ তুমি লবা বা কেনেকুৱা ধৰণৰ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে বা কি আঁচনি গ্ৰহণ কৰিছে এই আঁচনি কিখনৰ বিষয়ে অলপ চাই যাবা তাইছত কিছুমান আৰু কেইটামান সমুটুকা দিছিল এইকেইটা কোৱেশ্চন তোমালোকে চাই যাবা যে গ্ৰীণ ৰেভলিউচন হিউজ বিপ্লৱ কি হিউজ বিপ্লৱে কেনে ধৰণৰ কৃষিৰ তোমাৰ কৃষকক সহায় কৰিছিলে বা অৰ্থনীতিখন এইটো চাবা নেক্সট তোমাৰ নেক্সট চেপ্টাৰ তোমাৰ ব্যক্তিগতকৰণ কি প্ৰাইভেটাইজেচন কি উদাৰীকৰণ কি লিবাৰেলাইজেচন বুলিলে কি বুজা গোলকীকৰণ কি গ্লোবেলাইজেচন বুলিলে কি বুজা আৰু এই ব্যক্তিগতকৰণৰ সুবিধা অসুবিধা চাবা উদাৰীকৰণৰ সুবিধা অসুবিধাবোৰ চাবা গোলকীকৰণৰ সুবিধা আৰু অসুবিধাবোৰ চাবা এইখিনি চাই যাবা নেক্সট ৰুল অফ স্মল স্কেল ইন্ডাষ্ট্ৰি ইন ইন্ডিয়ান ইকনমি এইবোৰ 3 মাৰ্কছৰ কাৰণে চাই যাবা এইবোৰ কোৱেশ্চন যা ভাৰতীয় অৰ্থনৈতিক ক্ষুদ্ৰ উদ্যোগৰ ভূমিকা কেনেকুৱা ধৰণৰ হয় নেক্সট কোৱেশ্চন আহিছে ইম্পৰ্ট সাবস্টিটিউশন ট্ৰেড পলিসি আমদানি প্ৰতিকল্পন বাণিজ্য নীতি বুলিলে কি বুজা বা আমদানি প্ৰতিকল্প বাণিজ্য নীতিৰ ফলত আমাৰ ভাৰতৰ কি কেনেকুৱা ধৰণৰ লাভ হৈছে না লোকসান হৈছে এইবোৰ নিজৰ মতামত এইবোৰ চাই যাবা Next question, Great Leap Forward campaign of China as initiated in 1958. 1958 যে চীনত গ্ৰহণ কৰা চীনত সন্মুখলৈ বৃহৎ জাপ অভিযান মানে চীনত যে গ্ৰহণ কৰিছিল এটা Great Leap Forward campaign মানে চীনৰ সন্মুখলৈ বৃহৎ জাপ অভিযান এই
ইয়াৰ উদ্দেশ্য কি আছিলে 1950 চনত যে তোমাৰ এই অভিযানটো ষ্টাৰ্ট কৰিছিল তাৰ উদ্দেশ্য কি লক্ষ্য কি বা এই তাৰ এটা শৰ্ট নোট এটা চাই যাবা সো এই কোৱেশ্চন কিটা তোমালোকে একদম স্কিপ নকৰিবা এই কোৱেশ্চন কিটা লং কোৱেশ্চন প্ৰায় ৰিপিট হৈ থাকে আৰু 2026 চনত ইয়াৰ প্ৰায় তোমালোকে ম্যাক্সিমাম কোৱেশ্চন দেখিবলৈ পাবা ঠিক আছে সো ইয়াৰে যদি কোনবাটো কোৱেশ্চন তোমালোকে নোৱাৰা বা তোমালোকে ভাবা যে এক্সপ্লেইন কৰি দিব লাগে এটা নোটস দিব লাগে বা তোমালোকৰ এনসাৰ দিব লাগে তোমালোকে কমেন্ট কৰিবা তোমালোকে কবা যে কোনটো কোৱেশ্চন এৰাইজ হ'ব বা কোনটো কোৱেশ্চন তোমালোকে বুজাই দিব লাগে মই এনসাৰ সহায়ত দিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু এনেকুৱা ধৰণৰ ৰিলেটেড বা ইকনমিক্স ইম্পৰ্টেন্ট ৰিলেটেড কিছুমান ভিডিও যদি তোমালোকে বিচৰা প্লিজ চেনেলটো লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ আৰু এই কোৱেশ্চন কিটা শেষত আকৌ এবাৰ কৰিছো মই এই কোৱেশ্চন কিটা বহুত ইম্পৰ্টেন্ট তোমালোকে ইয়াৰ পৰা কোনো এটা কোৱেশ্চন স্কিপ নকৰিবা ধন্যবাদ